ইয়াৰ মৰাঞ্চলত সংঘটিত হৈছে আন এক বোৱাৰীৰ নিৰ্যাতনৰ ঘটনা। এগৰাকী বোৱাৰীক ৰছীৰে বান্ধি স্বামীৰ লগতে পৰিয়ালৰ লোকে অকথ্য নিৰ্যাতন চলোৱা এক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালৰ সদস্যসকলে শাৰীৰিক নিৰ্যাতন চলাই থকাৰ অৱস্থাতে আৰক্ষী উপস্থিত হৈ বোৱাৰীগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰাইছে চিকিৎসালয়ত। অভিযোগ মতে মৰাঞ্চলৰ ৰিজুল আলী নামৰ যুৱকজনে প্ৰায় 2 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল একেখন গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে। এগৰাকী কইনা সন্তান জন্ম হোৱাৰ পিছৰে পৰা স্বামীৰ লগতে পৰিয়ালটোৱে বোৱাৰীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছে আক্ৰান্ত বোৱাৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোকে। তাইক মানে তাইৰ বিয়া যাব আজি 6 বছৰে হ'ল। তাইক আগৰ পৰাই মানে গিৰিয়েকে এনেকে মাৰধৰ কৰি থাকে যৌতুকৰ কাৰণে, আৰু তাই এইবোৰ সহ্য কৰিব নোৱাৰি পৰহি কেছ দিছিল, কিন্তু থানাই একো কৰা নাছিল। কিন্তু আজি সি ঘৰত আহি কেনে তাইক মানে বহুত মাৰধৰ কৰিছে, পগাই তাইক মানে সৰহ খাওক আৰু গিৰিয়েকে পগাই দি ভৰি হাত পেটৰ চবতে বান্ধি কেনে অত্যাচাৰ কৰি আছিল। তেনেকে আমি পুলিচ লৈ কেনে তাইক উদ্ধাৰ হলো আৰু তেনেকে পুলিচে তাইক উদ্ধাৰ কৰিছে আৰু এতিয়া আমি তাইক অৱস্থা বেয়া, তাইক আমি মডেল হস্পিটাল লৈ আহিছো। আক্ৰান্ত বোৱাৰীগৰাকীয়ে অভিযোগ কৰা মতে স্বামীৰ ৰিজুলে এগৰাকী আন মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক হোৱাৰ পিছৰে পৰাই তেওঁৰ ওপৰত আৰম্ভ কৰিবলৈ লয় শাৰীৰিক আৰু মানসিক নিৰ্যাতন। স্বামীৰ এনে অবৈধ সম্পৰ্কৰ বিষয়ে স্বামীৰ পৰিয়ালক অৱগত কৰাৰ পিছত লাহে লাহে শহুৰ ৰজিম আলী আৰু শাহু ফুলজান বেগমে সমানে অত্যাচাৰ চলোৱাৰ কথাও ব্যক্ত কৰে আক্ৰান্ত বোৱাৰীগৰাকীয়ে। আমার দেউতাকে মাইকে তাক ভাল পায়, হিন্দু মাইকে তাক ভাল পালি তাৰমানে 5 দিন 6 দিন হওঁতে না আগতে এনেকে বিবাহতে হাতে বিচাৰ কৰিলে ভাল হম বুলি কৈছিল। ভাল হম বুলি মই ভাবি আছো, ভাল হোৱা নাই। তাৰপিছত 5 দিন হল আইনে বজাৰ ওলাই দুটা চলি মই কিবাকে চলি আছো, খৰি চৰি একো নাই, গেছ চেছ নাই। মই বাটত গেলো, দেউতাকে আজি আহিছি, এঘৰ মানুহত বহি আছিল, চাই আছো একো কোৱা নাই, নকৈ কিনে বাটত গেলো। বাটৰ পৰা মায়াকে মোক টানি লৈ গৈছি চোতালত ফেলি মোক বান্ধি কিনে বাপেকে খুব মাৰছি কঁকালত। তাৰপিছত 3 4 বাপেক মায়েক সৰু পুতক আৰু আমাৰ আপিৰ বাপেকে 3 বান্ধি কিনে কোবাইছি। অত্যাচাৰৰ চৰম সীমা অতিক্ৰম কৰি স্বামীৰ লগতে শহুৰ শাহুৰ আৰু দেউৰেক ছিদ্দিক আলীয়ে লগ হৈ যোৱাকালি বোৱাৰীগৰাকীক চোতালৰ খুঁটাত বান্ধি লয় আৰু তাৰ পিছতে নিৰ্যাতন আৰম্ভ কৰে। বোৱাৰীগৰাকীৰ চিঞৰ শুনি চুবুৰীয়া লোকে মাতৃগৃহত খবৰ দিয়াত মাতৃগৃহৰ লোকে লগে লগে খবৰ দিয়ে ৰঙিয়া আৰক্ষীক। কিছু সময়ৰ পিছতে আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক ৰছীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ৰ ব্যৱস্থা কৰে। মানে তাক মারার চলে আছিল, ট্রেনিং চলে আছিল সিহঁতে গোটাইতে। তাৰপিছত তাই সৰু বাচ্চাটো ফোন কৰি কেনে মোক ফোন কৰি কেনে মাতছি যে মাহী হেৰি আম্মাহঁতক মাৰি আছে আৰু নানাহঁতে লগ লাগি গোটাইতে লগ লাগি মাৰি আছে। তাৰপিছত এনেকে আমি গলো, যাওঁতে হাতে পলাইছি। আমি পুলিচ লৈ কেনে গেলো, পুলিচক ফোন কৰিলো, পুলিচে কৈছে যাই আছো। তাৰপিছত আমি আকৌ গোটাইতে লৈ কেনে গেলো, হাতে গোটাইতে পলাইছি। ইফালে বোৱাৰীগৰাকীৰ পৰিয়ালৰ পৰা ৰঙিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, অসম ভইচ।